কিমানবাৰ ক'ব লাগে হা একেটা কথাতে কিয় লাগি আছ তই অথনিৰ পৰা তই বাৰু মোক অলপ শান্তিৰে থাকিব দিবিনে শান্তিৰে থাকিব নিদিওঁ কিয় দিম অথনিৰ পৰা একেটা প্ৰশ্নকে সুধি আছো তুমি কিয় উত্তৰ দিয়া নাই এতিয়াই কোৱা কোন ডিম্পী ডিম্পী কোন হয় মোক লাগে কললিষ্টত যে ইমান দেৰিলৈকে তাইৰ লগত কথা পতা সেইবোৰ কি মোৰ লগততো তুমি ইমান কথা নাপাতা ফোনত ব্যস্ত থাকা বুলি মই বেছিকৈ ফোনেই নকৰোঁ বেছি ফোন কৰি থাকিলেও গালিহে দিয়া কিন্তু ডিম্পীৰ লগত যে ইমান সময় কথা পাতা তাইৰ লগত কথা পাতিবলৈ ইমান সময় ক'ত পোৱা আজি তুমি ক'বই লাগিব ডিম্পী কোন হয় মোৰ ফোনত যাৰেই ফোন নাহক কিয় তোক কিয় লাগে আৰু সকলো কথা মই তোক ক'ব লাগে বুলি প্ৰয়োজনবোধ নকৰোঁ আৰু মোৰ লগত এইবোৰ কৈ লাগি নাথাকিবি লাভ নাই কাৰণ মই তোক মোৰ পাৰ্চনেল লাইফটোৰ বিষয়ে তোক কোৱাটো জৰুৰী বুলি মই কেতিয়াও নাভাবোঁ আৰু এনেকৈ যদি অশান্তি কৰি থাক নহয় তেনেহ'লে মই আজিয়ে যামগৈ ঘৰৰ পৰা আচলতে মই ঘৰলৈ আহিবই নালাগিছিল কিন্তু তহঁতৰ মৰমত মই ঘৰলৈ আহি এইবোৰ কথা শুনি থাকিবলগীয়া হৈছে মই তোমাক অশান্তি দিয়া নাই মই মাত্ৰ তোমাক সুধিছোঁহে ডিম্পী কোন হয় ইমানেই যদি জানিব মন গৈছে শুন ডিম্পী আৰু মই একেটা অফিচতে কাম কৰোঁ বাছ তাই কামৰ কাৰণে কেতিয়াবা ফোন কৰে তেনেকৈয়ে ইটো সিটো কথা পাতোঁতে টাইম হৈ যায় আৰু বুজিলা নহয় ইয়াতকৈ যদি বেছি সুধি থাকা এতিয়া বেগ ল'ম আৰু গুচি যাম ঠিক আছে নুসুধো বাৰু কিন্তু এইবাৰ তুমি অকলে নহয় তোমাৰ লগত ময়ো যাম ঘৰত আৰু কিমান অকলে অকলে থাকিম বৰ হৈ গৈছোঁ আৰু তুমিও তাত অকলে থাকা গতিকে মই তোমাৰ লগতে থাকিমগৈ কি তোৰ মূৰটো গৰম হৈছে নেকি অ' তাৰমানে তই মোক সন্দেহ কৰিছ নাই নাই মই সন্দেহ কৰা নাই কিন্তু মই তোমাৰ লগতে থাকিমগৈ ঘৰতো একো কামেই নাই মূৰ্খৰ দৰে কথা নকবি ইয়াত মা দেউতাক থৈ তই আৰু মই তাত গৈ এনজয় কৰি থাকিম নেকি হা তোক মই মা দেউতাহঁতৰ লগত থাকিবলৈহে বিয়া পাতিছোঁ মোৰ লগত থাকিবলৈ বিয়া পতা নাই নহয় মই দেখোন মাহে মাহে আহিয়ে থাকোঁ ইয়াতকৈ আৰু তোক কি লাগে ভালকৈ খাবলৈ পাইছ পিন্ধিবলৈ পাইছ টকা পইচা চুই পাইছ সেয়াই যথেষ্ট বুলি ভাব নহ'লে মাৰৰ ঘৰততো একোৱেই নাই না ভালকৈ পিন্ধিব পাৰিছিলি না ভালকৈ খাব পাৰিছিলি মোলৈ বিয়া হৈ আহোঁতেতো এযোৰ ভাল কাপোৰো অনা নাছিলি ইয়াত তই ইমান লাক্সাৰী জীৱন এটা পাইছ আৰু তই ইয়াতকৈ বেছি বিচাৰিছ তহঁতৰ নিচিনা দুখীয়া মানুহৰ সেইটোৱে প্ৰব্লেম তহঁতি যদি জীৱনত কিবা এটা পাও নহয় তাত সুখী হ'ব নোৱাৰ তহঁতক আৰু লাগে যেনেকৈ ৰাখিছোঁ তেনেকৈ থাক মোৰ লগত বেছি তৰ্ক কৰিবলৈ নাহিবি এইবোৰ তুমি কি কৰিছা মই কি খাব নোপোৱা কাৰণে পিন্ধিব নোপোৱাৰ কাৰণে তোমাৰ লগত বিয়া হ'লো বুলি ভাবিছা নেকি মোক আনিবলৈ তোমালোকে গৈছিলা মই নিজে আহি ইয়াত সোমাই দিয়া নাছিলোঁ মইতো কোৱা নাই তেনেকৈ মাত্ৰ ইমানেই কথা যেনেকৈ ৰাখিছোঁ তেনেকৈ থাকা আৰু মই একো শুনিব নিবিচাৰোঁ তুমি বহুত সলনি হ'লা আকাশ মই তোমাৰ পৰা এইটো ব্যৱহাৰ আশা কৰা নাছিলোঁ আজি 2-3 মাহৰ পৰা তোমাক লক্ষ্য কৰি আছোঁ তুমি মোক একো গুৰুত্বই দিব নোখোজা এইবোৰ ভ্ৰম তোমাৰ হৈছে মোৰ হোৱা নাই মইতো তোমাক একো কোৱা নাই তুমিহে মিছাতে মোৰ লগত লাগি লৈছা এতিয়া প্লিজ মোক আৰু একো বেছিকৈ কথা নকবা মোক অলপ শান্তিৰে থাকিব দিয়া মই জানো তুমি মোক যে মিছা মাতি আছা বুলি এই ডিম্পী কোন হয় মই উলিয়াবই লাগিব ইহঁতৰ মাজত যদি কিবা সম্পৰ্ক নাথাকে তেনেহ'লে ইমান কথা কিয় পাতিব আজিও ফোন কৰিছে মই ভালকৈয়ে দেখিছোঁ কি হৈছে তহঁতৰ ল'ৰাটো কালি আহিছেহে তই আকৌ তাৰ ওপৰত চিঞৰ বাখৰ কৰিছ যে ইমান দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিছে কমচে কম সুখত থাকিব দেচোন আমাৰ মাজত কি হৈ আছে আপুনি কি জানে মা মইহে জানো মই কেনেকুৱা বেমাৰত ভুগি আছোঁ তোৰ আকৌ কি হ'ল চবটো ঠিকে আছে ওপৰৰ পৰা সকলো ঠিক দেখিব পাৰে কিন্তু মই ভিতৰি একেবাৰে ঠিক নহয় মই এটা কথা ভাবিছোঁ কি কথা মই এওঁৰ লগত গৈ এওঁ য'ত থাকে তাতেই থাকিমগৈ মোৰ এওঁৰ ওপৰত অলপো বিশ্বাস হোৱা নাই আজি 2-3 মাহৰ পৰা মোৰ সন্দেহ হৈ আছে আৰু তেনেকৈ মই বহুত প্ৰমাণো পাইছোঁ গতিকে মই তেওঁৰ লগত গৈ থাকিব বিচাৰোঁ মা সি যদি তোক লৈ যায় আমাৰ কোনো আপত্তি নাই এনেও ঘৰখনত কৰিবলগীয়া তেনেকৈ কাম একো নায়েই ঠিক আছে মই তেওঁক ক'ম বাৰু আপোনালোকৰ একো প্ৰব্লেম নাই বুলি হ'ব হ'ব যাওঁ যদি যাবি কিন্তু ঘৰত এনেকৈ অশান্তি দি নাথাকিবি মোৰ ভাল নালাগে নহয় ইমান দিনৰ মূৰত ল'ৰাটো আহিব আৰু তই তাৰ ওপৰত এনেকৈ চিঞৰি থাকিলে দেউতাই দেখিলেতো আৰু মনত দুখ পাব তহঁতি কাজিয়া কৰিছ বুলি ভাবিব ঠিক আছে মা মই চিঞৰ বাখৰ নকৰোঁ
জুৰিয়ে দেখোন মোৰ কথা নুশুনাই হ'ল। তাইতো জেদ ধৰিয়ে ল'লে মোৰ লগত যাম বুলি। কেনেকৈ চম্ভালো মই নিজে বুজি পোৱা নাই। তাইক গালি দি থোৱাৰ বাহিৰে আৰু একো উপায় নাই মোৰ হাতত, কাৰণ তাইকতো মই নিব নোৱাৰোঁ। শুনিছানে? মই মোৰ কাপোৰবোৰ পেকিং কৰি ল'লোঁ। কেইটা বজাত ওলাবা ঘৰৰ পৰা? জুৰি, সৰু ল'ৰা ছোৱালীৰ দৰে কিয় কৰা? তোমাক মই কিমানবাৰ কৈছোঁ মোৰ লগত যাব নোৱাৰা বুলি। কিন্তু কিয় কিয় যাব নোৱাৰোঁ মই? তুমিতো তাত অকলে থাকা। জয়, বোৱাৰীয়ে ঠিকেই কৈছে। তই বোৱাৰীক কিয় নিব নোৱাৰ? তাই ঘৰত থাকি থাকি অকলে অকলে বৰ হৈ যায় নহয়। তোৰো দেখোন ইমান অসুবিধা হয়, নিজে সকলো কাম কৰিবলগীয়া হয়। তাতকৈ বোৱাৰীক লৈ গ'লে হ'ল। তাই কেইদিনমান তোৰ লগত থাকিলে তাইৰো ভাল লাগিব। আমাৰ একো প্ৰব্লেম নাই। মা, তাই মোৰ লগত থাকিব নোৱাৰে। কিন্তু কিয় জয়? তুমি মোক কিয় বাৰে বাৰে বাধা দি আছা? চোৱা জুৰি, মোৰ লগৰবোৰে আহি তাত পাৰ্টি কৰে ৰুমত আহি, আৰু তুমি থাকিলে কেনেকৈ মই বেলেগক পাৰ্টি কৰিবলৈ মাতিব পাৰোঁ? মই মোৰ লগৰবোৰৰ আগত তোমাক মই কেনেকৈ দেখাম? তেওঁলোক বহুত মদ পানী খোৱা মানুহ। তুমি যদি মোৰ লগত থাকাগৈ তোমাৰ বহুত অসুবিধা হ'ব, কাৰণ তেওঁলোকে মোৰ কথা নুশুনে। যেতিয়াই মন যায় তেতিয়াই আহিব পাৰ্টি কৰিবলৈ। সেইকাৰণে কৈছোঁ তুমি ঘৰতে থাকা, মই মাহে মাহে আহিয়ে থাকোঁ। প্লিজ প্লিজ জুৰি, মোক বুজিবলৈ চেষ্টা কৰা। অহা বছৰ মই ভাড়া ৰুমত নহয়, কোৱাৰ্টাৰত থাকিম। গতিকে তেতিয়াৰ পৰা তুমি মোৰ লগতে থাকিব পাৰিবা। কমচে কম কেইমাহমান ধৈৰ্য ধৰি ঘৰতে থাকাচোন, তাৰপিছত মই তোমাক নিজে লৈ যাম। বোৱাৰী, ইমান খৰধৰনো কিয় কৰিব লাগে? সি কৈছে নহয় কোৱাৰ্টাৰ পালে তোমাক লৈ যাম বুলি, তেতিয়াই যাবা। আৰু এতিয়া গৈ মিছাতে তোমাৰহে বেয়া লাগিব। ঠিক আছে, তেনেহ'লে তুমি যোৱা। চাবা কিন্তু অহা বছৰ কিন্তু মোক নিনিব লাগিলে কথা বেয়া হ'ব, কৈ দিলোঁ হ'লে। অ'কে, নেক্সট টাইম তোমাক লৈহে যাম। ৰ'বা, মাত্ৰ কেইমাহমান ধৈৰ্য ধৰা। মইতো ভয়ে খাই গৈছিলোঁ এইবাৰ ঘৰত গৈ ঘূৰি নাহাতো বুলি। তুমি এনেকৈ কেনেকৈ ক'ব পাৰা? তোমাক এৰি মই ঘৰত থাকিব পাৰোঁ নেকি? আৰু মই জানো কামলৈ যাব নালাগিব? সেইবোৰ পাছৰ কথা। তাকে মই ভাবি আছিলোঁ ঘৰলৈ গৈ কেনেবাকৈ পুৰণা পত্নীৰ প্ৰেমত পৰি যোৱা নাইতো বুলি। প্ৰশ্নই নুঠে। না তাই তোমাৰ সমান ভাল, না তাই তোমাৰ সমান ধুনীয়া। আচ্ছা, তেনেহ'লে কিয় বিয়া পাতিছা? নাজানো সেইটো সময়ত মনটো কি হৈ গৈছিল। মাত্ৰ চিনাকি হোৱাৰ এমাহৰ পাছতেই তাইক মই বিয়া পাতি ল'লোঁ, আৰু এতিয়াহে পস্তাইছোঁ। কিন্তু এতিয়া আৰু মোৰ একো চিন্তা নাই। তোমাক পালোঁ যেতিয়া আৰু মোক কি লাগিছে? তাই মোৰ লগত আহোঁ বুলি কৈছিলে জানা, যেনে তেনে কৰি মনাই থৈ আহিছোঁ। কিন্তু তুমি ইমান লুকুৱাই লুকুৱাই কি পাবা? এদিনটো সকলো সঁচা কথা ক'বই লাগিব। ক'ম, তাইক মই এদিন সকলো ক'ম, কিন্তু এইটো সময় নহয়। সঠিক সময়ত সঠিক কথা তাইৰ আগত মই সকলো ক'ম। মই কিন্তু তোমাক বেছি সময় দিব নোৱাৰোঁ। যি কৰা সোনকালে কৰা, কাৰণ আমাৰো ভৱিষ্যতৰ কথা আছে। তোমাক মই এনেকৈ দুখন নাও দুই ভৰি হৈ থাকিবলৈ দিব নোৱাৰোঁ। মোৰোতো মন যায় তোমালোকৰ ঘৰলৈ যাবলৈ। সেইটো সময় অতি সোনকালে আহি আছে ডিম্পী। অলৰেডি জুৰিয়ে মোক সন্দেহ কৰিছেই। তোমাৰ নাম লৈ বাৰে বাৰে সুধি আছে মোক কোন হয় বুলি, কিন্তু মই তাইক একো উত্তৰ দিয়া নাই। সঠিক সময়ত তাইক মই সকলো কৈ দিম। বাৰু, ইমান দিন অপেক্ষা কৰিলোঁ যেতিয়া আৰু কেইদিনমান অপেক্ষা কৰাটো একো ডাঙৰ কথা নহয়। কিন্তু মনত ৰাখিবা, কথাবোৰ যাতে তুমি ভালদৰে কৈ তাইক বুজাই দিয়া, যাতে তাই তোমাক এৰি তোমালোকৰ ঘৰখনৰ পৰা গুচি যাবলৈ বাধ্য হয়। অ'কে ডিম্পী, তুমি যি বিচাৰা মই তাকেই কৰিম। আৰু আজি ইমান দিনৰ মূৰত লগ পাইছোঁ। তুমিতো অকলে থাকিলা সেইকেইদিন। আই এম ছ' চৰি তোমাক অকলে এৰি থৈ যোৱাৰ কাৰণে। একো নাই দিয়া। নাজানো কিয় দিনক দিনে দেখোন মোৰ সন্দেহ বাঢ়িবলৈহে লৈছে। ইহোক ফোনতো ভালকৈ কথা নাপাতে। কথা পাতিলে এনেকুৱা লাগে যেন বাধ্য হৈহে কথা পাতি আছে। কি হৈছে মই একো ধৰিব পৰা নাই। নাই, মই এনেকৈ আৰামছে বহি থাকিলে নহ'ব। মই মোৰ মনৰ পৰা সন্দেহ আঁতৰাবই লাগিব। মই কাইলৈকে তেওঁৰ ওচৰলৈ যাম আৰু তেওঁক ছাৰপ্ৰাইজ দিম। মই এইটোৱে কৰিম। এইটো দেখোন ইমান ডাঙৰ ঘৰ। এইটো হয়নে নহয় জানো ঘৰটো? এড্ৰেছটোতো এইটোৱে হয়। তেওঁতো কৈছিল এটা সৰু ভাড়া ৰুমতহে থাকোঁ বুলি। কাক বিচাৰিছে বাইদেউ? মই মানে জয়ক বিচাৰিছিলোঁ। তেওঁ ইয়াতে থাকে নহয় জানো? ছাৰ, তেওঁ ইয়াতে থাকে। ৰ'ব, মই এতিয়া মাতি দিছোঁ। ঠিক আছে। কি হৈ আছে মই একো ধৰিব পৰা নাই। ইমান ডাঙৰ ঘৰ,
বুলি মাতিলে যে যেনিবা এওঁৰহে ঘৰ এইখন। জুৰি, তুমি ইয়াত? মই মানে তোমাক ছাৰপ্ৰাইজ দিবলৈ আহিলোঁ। এটা খবৰটো কমচে কম কৰিব পাৰা। মই ভাবিলোঁ তোমাক ছাৰপ্ৰাইজ দিওঁ, এইকাৰণে মনে মনে গুচি আহিলোঁ। মই ভবাই নাছিলোঁ তুমি ইমান ডাঙৰ ঘৰত থাকা বুলি। কোন আহিছে জয়? জুৰি আহিছে। তুমিতো মোক এবাৰো কোৱা নাই জয় তাই যে ইয়ালৈ আহিব বুলি। কেনেকৈ ক'ম, মই নিজেই গম নাপাওঁ। তাই হেনো মোক ছাৰপ্ৰাইজ দিবলৈ আহিছে। হয় নেকি? এতিয়া তাই নিজে ছাৰপ্ৰাইজ হৈ নগ'লে ৰক্ষা। আপুনি এওঁৰ লগত এনেকৈ কথা পাতিছে যে? কোন হয় আপুনি আৰু এওঁৰ লগত কি কৰিছে? আপুনি জানেনে এওঁ মোৰ হাজবেণ্ড হয়। মই তেওঁৰ ওচৰলৈ যেতিয়া হ'লেও আহিব পাৰোঁ। জয়, এওঁ কোন আৰু তোমাৰ লগত ইয়াত কি কৰিছে? আৰু এইবোৰ কি? তোমাৰ ঘৰত তাই কি কৰিছে? হেল্ল', এইখন তোমাৰ হাজবেণ্ডৰ ঘৰ নহয়, এইখন মোৰ ঘৰ আৰু জয় মোৰ লগত থাকে। কি? এইবোৰ আপুনি কি কৈছে? জয়, একো নোকোৱা কিয়? কোন হয় তাই? জুৰি, তাই ডিম্পী, যাৰ বিষয়ে তুমি মোক ঘৰত সুধি আছিলা। আচলতে তোমাক নোকোৱাকৈয়ে মই তাইক বিয়া পাতি ইয়াতে আছোঁ। মা দেউতা কোনো নাজানে। এইখন তাইৰ ঘৰ। তাইৰ মা দেউতা কোনো নাই, সেইকাৰণে মই তাইৰ লগত থাকোঁ। আমাৰ বিয়া পতা 3 মাহেই হ'ল। তোমাক সকলোবোৰ কম বুলি ভাবি ক'বলৈ সঠিক সময়ে উলিয়াব পৰা নাছিলোঁ। আজি তুমি গম পালাই যেতিয়া সঁচা কথাবোৰ কৈ দিছোঁ। জুৰি, মোক পাৰিলে ক্ষমা কৰি দিবা, কিন্তু সত্য এয়াই। এইবোৰ মই কি শুনিছোঁ? যি শুনিছা সঁচা শুনিছা জুৰি। এজনী নাৰী হৈ আন এজনী নাৰীৰ জীৱন ধ্বংস কৰিবলৈ তোৰ অকণমানো বেয়া নালাগিল? তই কেনেকুৱা ধৰণৰ নাৰী? বেয়া লাগিবলৈ কিটো আছে? ভগৱানে মোৰ পৰা মোৰ মা দেউতা সকলো কাঢ়ি ল'লে, মোৰ সকলোবোৰ লৈ গ'ল। মই মাত্ৰ জয়ক বিচাৰিছিলোঁ আৰু মই তাক কোনো পধ্যেই হেৰুৱাব বিচৰা নাছিলোঁ। কিন্তু তেওঁহে তোমাক সোনকালে বিয়া পাতি ল'লে। কিন্তু তথাপিও মই জয়ক হেৰুৱাব বিচৰা নাছিলোঁ। সেইকাৰণে আজি মই তাক নিজৰ কৰি ল'লোঁ। মই জয়ক বহুত ভাল পাওঁ, হয়তো তোমাতকৈও বেছি। মিছা কথা। ভাল পোৱা হ'লে তুমি বেলেগৰ জীৱন ধ্বংস কৰি নিজৰ ভাল পোৱা কেতিয়াও এনেকৈ জবৰদস্তি নললাহেঁতেন। তাই জবৰদস্তি মোক কৰা নাই জুৰি। আচলতে লাহে লাহে ময়ো তাইক ভাল পাবলৈ ধৰিলোঁ। আমাৰ বিয়াখন দুয়োজনৰ সন্মতিতহে হৈছে। মনে মনে থাকা, তুমি আৰু একো কথাই নকবা। মই তোমাক ইমান বিশ্বাস কৰিছিলোঁ আৰু তুমি মোক কিমান বিশ্বাসঘাতক কৰিলা। কিয় জয়, কিয়? তুমিতো নিজেই মোৰ ওচৰলৈ গৈছিলা, মোক ভাল পাওঁ বুলি কৈছিলা, আৰু এতিয়া আমাৰ বিয়া হোৱা মাত্ৰ 2 বছৰ হৈছে আৰু তুমি ইমান সোনকালে বেলেগৰ লগত সংসাৰ কৰিবলৈ ভাবি ল'লা। যদি মোক ভালেই পোৱা নাছিলা তেনেহ'লে বিয়া পাতিছিলা কিয়? মইতো তোমাক জবৰদস্তি কৰা নাছিলোঁ। মোক ক্ষমা কৰি দিয়া জুৰি। ঠিক আছে, মই তোমাক ক্ষমা কৰি দিম। মই সকলো পাহৰি যাম তোমাৰ এইবোৰ কাণ্ড। কিন্তু এতিয়া প্লিজ ব'লা মোৰ লগত ঘৰলৈ যাওঁগৈ। তুমি ইয়াত থাকিব নালাগে। মোক টকা পইচা ধন সম্পত্তি একো নালাগে। তুমি চাকৰিও কৰিব নালাগে। ব'লা মোৰ লগত। এইবোৰ তুমি কি কৈছা জুৰি? তোমাৰ যদি মোৰ প্ৰতি অলপ হ'লেও মৰম আছে তেনেহ'লে মোৰ লগত তুমি ব'লা এতিয়াই। মই অইলৰ চাকৰি এৰি তোমাৰ লগত যাম নেকি? তুমি পাগল হোৱা নাইতো? মোক টকা পইচা নালাগে বুলি কৈছোঁ নহয়। মোক ক্ষমা কৰি দিয়া জুৰি। মই তোমাৰ লগত সকলো এৰি যাব নোৱাৰোঁ। মই ডিম্পীক এৰি কেতিয়াও যাব নোৱাৰোঁ। মই তাইক কথা দিছোঁ তাইৰ লগত মই গোটেই জীৱন থাকিম বুলি। আৰু চাকৰি মই কেতিয়াও এৰিব নোৱাৰোঁ। তাৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ। তাৰমানে মোৰ তোমাৰ জীৱনত একো ভেলুৱেই নাই? তাৰমানে তুমি মোক তোমাৰ জীৱনৰ আটাইতকৈ অপ্ৰয়োজনীয় বস্তু বুলি ভাবা নেকি? কোৱা জয়। মাহঁতে তোমাৰ লগত মোক বিয়া দি বহুত গৌৰৱবোধ কৰিছিল। এজন জ্ঞানী চাকৰিয়াল জোঁৱাই পালোঁ বুলি। তেওঁলোকৰ জোঁৱায়েকে অইলত চাকৰি কৰে বুলি গাঁৱৰ মানুহৰ আগত গৌৰৱ কৰিছিল। আৰু এতিয়া মই তেওঁলোকক কি উত্তৰ দিম জয়? কি উত্তৰ দিম কোৱা? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? চোৱা জুৰি, অলৰেডি তুমি সকলোৱে গম পালা। আচলতে জয়ে তোমাক কম বুলি ভাবিয়ে আছিল, কিন্তু সময় মিলা নাছিল। মই সকলো জানো তোমালোকৰ বিষয়ে। তুমি এতিয়া সকলো গম পালা যেতিয়া তুমি ইয়াৰ পৰা যাব পাৰা।
আৰু যিটো সম্পৰ্কত তোমাৰ একো মূল্যই নাই তাত থাকি তুমি কি কৰিবা? গতিকে যিমান সোনকালে জয়ৰ জীৱনৰ পৰা তুমি আঁতৰি যাব পাৰা তোমাৰ কাৰণে সিমানেই ভাল কথা। কথাবোৰ মোৰেই বিশ্বাস হোৱা নাই বোৱাৰী। মোৰ ল'ৰাই যে এনেকুৱা এটা কাম কৰিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। সদায় মই ল'ৰাটোৰ হৈ তোমাকে গালি পাৰিছিলোঁ। তুমি চিন্তা নকৰিবা, আমি সকলো ঠিক কৰি দিম। এই কুলক্ষণীজনীক আমি থকা অৱস্থাত এইখন ঘৰত সোমাবলৈ কেতিয়াও নিদিওঁ। মই মোৰ ল'ৰাক গৈ লৈ আহিম। চাওঁচোন তাই কি কৰিব পাৰে। তাৰ চাকৰি মই তাৰ পৰা এতিয়া ট্ৰান্সফাৰ কৰি দিম। তুমি চিন্তা নকৰিবা বোৱাৰী, আমি তোমাৰ লগত আছোঁ। একো লাভ নাই মা, এইবোৰ কৰিলে জানো মই জয়ৰ মৰমবোৰ পাম? তেওঁ এতিয়া আনৰ হৈ গ'ল, মই তেওঁক কেতিয়াও নাপাওঁ। তেওঁৰ মনত মই নাই মা, তেওঁৰ হৃদয়ত আন কোনোবাহে আছে। মই মিছাতে ইয়াত ৰৈ আছোঁ তেওঁৰ কাৰণে। আৰু আপুনি ইয়াত সোমাব নিদিলেও তেওঁলোকৰ একো প্ৰব্লেম নহয়, কাৰণ তাইৰ এখন ডাঙৰ ঘৰ আছে। অলৰেডি তাহাঁতি তাতেই থাকে। ইয়াত অহাৰ কি প্ৰয়োজন থাকিল মা? মই আৰু ইয়াত থাকিব নোৱাৰোঁ। মই কাইলৈকে গুচি যাম ঘৰলৈ। বোৱাৰী, এইবোৰ তুমি কি কৈছা? অঁ মা, এইটোৱে মোৰ শেষ সিদ্ধান্ত। কেতিয়াও ভবা নাছিলোঁ ইয়াৰ পৰা যে এদিন মাকৰ ঘৰলৈ ঘূৰি যাম বুলি। কিন্তু উপায় নাই, সময়ে সকলো শিকাই দিয়ে। আপোনালোকে ভালকৈ থাকিব। তোক মই আগতে কৈছিলোঁ ভালকৈ চিনি জানি লওঁ বুলি। তইহে আকৌ চিনাকি হোৱাৰ এমাহো নহ'ল, ঘৰত গৈ বিয়াই হৈ গ'লিগৈ। অকল চাকৰিটো চালে নহ'ব নহয়, মানুহৰ স্বভাৱ চৰিত্ৰবোৰ চাব লাগিব। এতিয়া ইমান বেয়াকৈ ফচি গ'লি। মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই অ'। সৰুৰে পৰা ঘৰত অভাৱতে ডাঙৰ হ'লোঁ। পিন্ধিব মন যোৱা বস্তুটো পিন্ধিব নাপাওঁ, খাব মন যোৱা বস্তুটো খাব নাপাওঁ। সেইকাৰণে ভাবিছিলোঁ টকা পইচা থকা ল'ৰা এটালৈ বিয়া হ'ম। সকলো বস্তুৱে পিন্ধিব পাৰিম, খাব পাৰিম, যি মন যায় তাকে ল'ব পাৰিম। টকা পইচা হাতত থাকিলে সকলোৱে পোৱা যায় বুলি ভাবিছিলোঁ। আৰু এতিয়া মোৰ হাজবেণ্ডে ত্যাগ কৰিলে। টকা পইচা সকলো নহয় অ'। হাজবেণ্ডৰ মৰম চবতকৈ বেছি ইম্পৰ্টেণ্ট। এতিয়া আৰু কি কৰিবি কচোন? তাহাঁতি এনেই কথা পতা হ'লেও বেলেগ আছিলে। বিয়া পাতি একেখন ঘৰতে থাকে। তাহাঁতৰ বিয়া তই ভাঙিবতো নোৱাৰ। নিজে যদি সেইখন ঘৰত বান্ধি হৈ থাকোঁ বুলি ভাব পাৰিবি আৰু। বাকী তই তোৰ হাজবেণ্ডৰ মৰম কেতিয়াও আশা নকৰিবি। নাই নাই, মই সেইখন ঘৰলৈ আৰু কেতিয়াও নাযাওঁ। এইটো মই ভালদৰে জানো যে তেওঁ মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে। কাৰণ ডিম্পী মোতকৈ বহুত ধুনীয়া আৰু বহুত ধনী ছোৱালী হয়। আৰু মোৰ এটা কথা ভাবি বেয়া লাগিছে, তাইৰ জীৱনত জয়ৰ বাহিৰে কোনেও নাই। সেইকাৰণে মই তেওঁলোকক আঁতৰাবলৈ নিবিচাৰোঁ। লাগিলে মই নিজে এনেকৈয়ে থাকিম। আৰু তেওঁ মোক ভাল পোৱা হ'লে কেতিয়াও বেলেগক নিবিচাৰিলেহেঁতেন। মাজনী, ঘৰলৈ অহাৰে পৰা একো এটা মুখত দিয়া নাই। বলচোন বল, কিবা এটা খাই ল'বি। এনেকৈ মনটো মাৰি থাকিলে জানো হ'ব? নাই মা, মোৰ একো খাবলৈ মন নাই। মই যে এইকাৰণে বিয়া হোৱা নাই। এনেকুৱা কেৰেক্টাৰলেছ লম্পট মানুহ এজনলৈ বিয়া হোৱাতকৈ তাতকৈ বিয়া নোহোৱাই ঠিক আছে। অন্ততঃ অকলে থাকিম, একো প্ৰব্লেমো নহ'ব। ভুল আমাৰ গাতো আছে অ' মাজনী। তাই ভাল পালে হয়, আমিওহে একো নোচোৱা নেমেলাকৈ ল'ৰাটোৱে অইলত চাকৰি পালে বুলি ধুমধামেৰে বিয়াখন ফটককৈ পাতি দি পঠিয়ালোঁ ছোৱালী। বাৰু ল'ৰাজনৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে কাকো সুধিবলেই নহ'ল। এতিয়া ছোৱালীজনী ঘৰলৈ ঘূৰি আহিছে। অকল তাইৰে দুখ নহয়, দুখ আমাৰো আছে। নজনা নুশুনাকৈ অচিনাকি মানুহে ঘৰলৈ মাত্ৰ অইলত চাকৰি কৰে বুলিয়ে বিয়া দি পঠিয়ালোঁ ছোৱালীজনী। অঁ খুৰী, আজিকালি মাক দেউতাকবোৰক প্ৰায়ে দেখা যায় ল'ৰাটো কেনেকুৱা কি কথা সেইবোৰ নাচায়, মাত্ৰ চাকৰি কৰা হ'লেই হ'ল আৰু তেওঁলোকক একোৱেই নালাগে। কিন্তু ছোৱালীজনী সেইখন ঘৰত কেনেকৈ থাকিবগৈ, তাইৰ পচন্দ হয় বা নহয় সেইবোৰ একোৱেই নাচায়। এইটো কিন্তু মাক বাপেকবোৰে বহুত ডাঙৰ ভুল কৰি আছে। চাকৰি টকা পইচাই সকলো নহয়, মানুহৰ স্বভাৱটো চবতকৈ ডাঙৰ বস্তু হয়। স্বভাৱ যদি ভাল থাকে, দুখীয়া মানুহ এজনৰ লগতো সংসাৰ কৰিব পাৰি। তাকেও সময়ত আমি বুজি নাপালোঁ। এতিয়া ছোৱালীজনীক দুখ দিনো কি লাভ? মাক বাপেকৰো সমানে ভুল আছে। তোমালোকে দুখ নকৰিবা মা, ইয়াত কাৰোৰে দুখ নাই। জয়ে মোক বিশ্বাসঘাতক কৰিছে। তেওঁতো মোক ভাল পাওঁ বুলি কৈছিল, মোক ইমান মৰম দেখুৱাই মোৰ মনত বিশ্বাস জগালে প্ৰথম কথা। তাৰপিছত বিয়া পাতাৰ এতিয়া 2 বছৰ পাছত সি মোক বিশ্বাসঘাতক কৰিছে। তেওঁৰ মন চেঞ্জ হৈছে, তাতে আমাৰ কি ভুল? তেওঁ এতিয়া সেইজন মানুহ হৈ আছে যিজন মানুহক কোনেও নাজানে
আনকি তাৰ মাক দেউতাকো। গতিকে তাৰ বিষয়ে আমাক সেইটো সময়ত কোনেও বেয়াকৈ নক'লেহেঁতেন যদি আমি সুধিবও গ'লোহেঁতেন। কাৰণ তেওঁ সেইটো সময়ত তেনেকুৱা মানুহ নাছিলেই। তেওঁৰ মন এতিয়া সলনি হৈছে। আনকি তাৰ মাক দেউতাকো এইটো বিষয়ে নাজানিছিল। যেতিয়া মই গম পালোঁ তেতিয়াহে তেওঁলোকে গম পাইছে। যিটো কথা মাক বাপেকে গম নাপায় সেইটো কথা আন মানুহে কেনেকৈ গম পাব? মা, মিছাতে নিজকে দুখ নিদিবা। সেইটো সময়ত তোমালোকৰ সিদ্ধান্ত ঠিকেই আছিল। এতিয়া মাত্ৰ সময় সলনি হৈছে আৰু তেওঁৰ মন। আৰু বিশেষ একো নহয়। মই এয়া মোৰ ভাগ্যৰ দুখ বুলি মানি লৈছোঁ। মা, তোমালোকেও মানি লোৱা তোমালোকৰ ছোৱালীৰ ভাগ্যই বেয়া বুলি। তেনেকৈ নকবি জুৰি। হয়তো তোৰ কাৰণে ভগৱানে ইয়াতকৈ ভাল প্লেনিং কৰি থৈছে। কথা এষাৰ আছে নহয়, যি হয় ভালৰ কাৰণে হয় বুলি। ধৈৰ্য ধৰ আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখ। দেখিবি এদিন সকলো ঠিক হৈ গৈছে আৰু সকলো পাৰফেক্টলি হৈছে। বুজিলি নহয়? অঁ নিৰু, সঁচাকৈ তই মোৰ জীৱনত মোক বহুত সাহস দিছ। আজি ইমান বিপদৰ সময়ত তই তোৰ সকলো কাম পেলাই মোৰ ওচৰলৈ মোক সাহস দিবলৈ আহিছ। ইয়াতকৈ আৰু মোক কি লাগে কচোন? তোৰ নিচিনা বান্ধৱী এজনী মোৰ জীৱনত আছে। তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে? তোক মই বহুত ধন্যবাদ দিছোঁ। তই যাতে মোক আৰু জীৱনত সাহস দি মোক আগুৱাবলৈ সাহস দিয়। মই তোৰ লগত সদায় আছোঁ।